নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। আপোনালোকে জানে আজি কেইবাদিনো ধৰি অতিপাত গৰমৰ বাবে আমাৰ শৰীৰৰ উষ্ণতা বহু গুণে বাঢ়ি গৈছে, যাৰ ফলত আমাৰ সঘনাই ঘাম ওলাইছে। এই ঘামৰ জৰিয়তে আমাৰ শৰীৰত থকা বিভিন্ন পুষ্টিকৰ লাগতিয়াল উপাদানেৰে গঠিত তৰল পদাৰ্থবোৰ ক্ৰমান্বয়ে বাহিৰলৈ ওলাই যায়। ফলস্বৰূপে শৰীৰ ডিহাইড্ৰেশ্যন হৈ পৰে, বমি বমি ভাৱ হয় আৰু একো খাবলৈ মন নোযোৱা হয়। শৰীৰৰ আৱশ্যকীয় সকলো মূল উপাদান এনেকৈ লাহে লাহে ক্ৰমান্বয়ে কমি গৈ শেষত মানুহজন মূৰ্ছা পৰ্যন্ত যাব পাৰে। ঠিক তেনেকুৱা এটা অৱস্থালৈ নৰখি এনেকুৱা সময়ত অৰ্থাৎ এনেকুৱা অতিপাত গৰমত আপোনালোকে আগৰে পৰা সুষম আহাৰৰ ব্যৱস্থা কৰিব লাগে। য'ত থাকিব আহাৰৰ সকলোবোৰ লাগতিয়াল উপাদানবোৰ। এতিয়া মূল কথাটো হ'ল সুষম আহাৰ বুলিলে আমি কি বুজোঁ? সাধাৰণতে আমি যিবোৰ আহাৰ খাওঁ এই আহাৰবোৰে শৰীৰৰ কোষবোৰক তাপ আৰু শক্তি যোগান ধৰে। এই তাপ আৰু শক্তিয়ে আমাৰ শৰীৰৰ কোষবিলাকক বিকাশ আৰু পুনৰ্গঠনত সহায় কৰে, যিয়ে নেকি শৰীৰৰ বিভিন্ন কাৰ্যবোৰ সুচাৰুৰূপে চলাই নিবলৈ সহায় কৰে। এই সকলোবোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে মূলতঃ আহাৰত থকা বিভিন্ন উপাদানবোৰে। বিভিন্ন উপাদানেৰে তৈয়াৰী যিবোৰ সংমিশ্ৰিত আহাৰ আমি খাওঁ, সেই আহাৰবোৰৰ উপাদানসমূহৰ যদি এক নিৰ্দিষ্ট অনুপাত আৰু এক নিৰ্দিষ্ট জোখত থাকে, তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰ্যবোৰ সুচাৰুৰূপে নিয়ন্ত্ৰিত কৰিবৰ কাৰণে একেবাৰে সহজ হয়। গতিকে কথাটো একেবাৰে সহজ। আমি খোৱা আহাৰৰ উপাদানসমূহ যদি এক সঠিক জোখত আৰু সঠিক অনুপাতত থাকে, অৰ্থাৎ এক নিৰ্দিষ্ট অনুপাতত আৰু এক নিৰ্দিষ্ট জোখত যদি থাকে, তেতিয়াহ'লে এই আহাৰক আমি সুষম আহাৰ বুলি কওঁ, অৰ্থাৎ বেলেঞ্চ ডায়েট বুলি কওঁ। এতিয়া সুষম আহাৰৰ মূল উপাদানসমূহ কি কি? শৰীৰে সঠিকভাৱে কাম কৰিবলৈ সংমিশ্ৰিত পুষ্টিকৰ সুষম আহাৰত থকা উপাদানবোৰৰ ভিতৰত বৃহৎ পুষ্টিকৰ পদাৰ্থ মেক্ৰনিউট্ৰিয়েণ্টছ, ইয়াৰ ভিতৰত পৰে কাৰ্বহাইড্ৰেটছ, শ্বেতসাৰ, প্ৰটিনছ, মাংসসাৰ, ফেট, চৰ্বি, যিয়ে শৰীৰৰ শক্তি যোগান ধৰি শৰীৰৰ তাৰ অনুকূলে সকলোবোৰ লাগতিয়াল কাৰ্য সমাধা কৰিব পাৰে। অনুপুষ্টিকৰ পদাৰ্থ মাইক্ৰনিউট্ৰিয়েণ্টছ, ইয়াৰ ভিতৰত পৰে ভিটামিনছ আৰু মিনাৰেলছ। ভিটামিনছৰ ভিতৰত সাধাৰণতে B&C, DE, KA, B1, B2, B3, B5, B6 আৰু B12। আৰু মিনাৰেলছৰ ভিতৰত পৰে কেলছিয়াম, পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰণ, জিংক আৰু ফ্লৰাইড, যিয়ে শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়া আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। মই আগতে আপোনালোকক কৈছোঁ, অতিপাত গৰমৰ কাৰণে যিহেতু ঘাম নিৰ্গত হয় আৰু ঘাম নিৰ্গত হোৱাৰ লগে লগে যিহেতু শৰীৰত ডিহাইড্ৰেশ্যন হয়, আৰু এই ডিহাইড্ৰেশ্যন হোৱাৰ লগে লগে আমাৰ শৰীৰৰ প্ৰয়োজনীয় লাগতিয়াল সুষম আহাৰৰ উপাদানবোৰ অৰ্থাৎ মেক্ৰনিউট্ৰিয়েণ্টছ আৰু মাইক্ৰনিউট্ৰিয়েণ্টছ কমিবলৈ কি কি অসুবিধা হ'ব পাৰে সেই বিষয়ে অলপ থুলমূলকৈ জানো আহক। প্ৰথমতে আমি মেক্ৰনিউট্ৰিয়েণ্টছৰ কথালৈ আহোঁ। ইয়াৰ ভিতৰত পৰে শ্বেতসাৰ। বিভিন্ন শস্যৰ পৰা আমি পোৱা ভাত, ৰুটি, আমাৰ সকলোৰে চিনাকি আৰু সহজে সকলোৱে খোৱা আলু, চেনি, এইবিলাকত যথেষ্ট পৰিমাণে শ্বেতসাৰ থাকে। আৰু এই শ্বেতসাৰ উপাদানটো শৰীৰৰ ভিতৰত যোৱাৰ লগে লগে ই গ্লুক'জলৈ পৰিৱৰ্তন হয় আৰু শৰীৰত গ্লুক'জ কমি যোৱাৰ লগে লগে গুৰগুৰণি আৰু সংজ্ঞাহীন হৈ পৰে। মাংসসাৰ, প্ৰটিন, হাঁহ, কুকুৰা, মাছ, মাংস, বিন, মচুৰ দাইল, চয়াবিন, টফু আদিত থকা মাংসসাৰ উপাদানটোৱে শৰীৰৰ কোষবিলাক গঠন, বৃদ্ধি আৰু পুনৰ্নিৰ্মাণত কাম কৰি এই শৰীৰৰ শক্তি বৃদ্ধি কৰে। ইয়াৰ অভাৱৰে যথেষ্ট পৰিমাণে শৰীৰ দুৰ্বল হৈ পৰে। ফেটছ, চৰ্বি, গাখীৰ, ক্ৰীম, ঘি, বাটাৰ, তেল আদিত সাধাৰণতে চৰ্বি থাকে আৰু এই চৰ্বিয়ে শৰীৰৰ হৰম'ন উৎপাদনৰ কাম কৰে আৰু পুষ্টি শোষণত যথেষ্ট পৰিমাণে অৰিহণা যোগায়। এই চৰ্বি কমি গ'লে সাধাৰণতে শৰীৰৰ ওজন একেবাৰে কমি যায়, তাৰোপৰি ছালখনৰ সৌন্দৰ্য নাইকিয়া হয় আৰু শুকাই কিনে যায়। এতিয়া আহোঁ মাইক্ৰনিউট্ৰিয়েণ্টছ। ইয়াৰ ভিতৰত পৰে ভিটামিন আৰু মিনাৰেলছ। প্ৰথমতে ভিটামিনছৰ কথাই কওঁ। আমি জানো মাছ, মাংস, কণী আৰু বিভিন্ন শাক পাচলিত ভিটামিনছ থাকে, আৰু এই ভিটামিনছে শৰীৰৰ টিচুবিলাকক পুষ্টি যোগান ধৰে, আৰু ইয়াৰ অভাৱ হোৱাৰ লগে লগে শৰীৰৰ বিভিন্ন জটিলতা আহি পৰে। মিনাৰেলছ, খনিজ পদাৰ্থ, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম আদি খনিজ পদাৰ্থসমূহে আমাৰ হাড় আৰু দাঁত মজবুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই অস্টিঅপ'ৰ'ছিছৰ দৰে ৰোগৰ পৰা মুক্ত কৰি ৰাখে। ছডিয়াম, পটাছিয়াম, ক্লৰাইড আদি খনিজ পদাৰ্থই আমাৰ শৰীৰৰ কোষত থকা তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। জিংকৰ অভাৱ হ'লে অণ্ডাশয় বা ডিম্বাশয় একেবাৰে সৰু হৈ যাব পাৰে, আৰু তাতোতকৈ ডাঙৰ কথা হ'ল যে যৌন শক্তি একেবাৰে নাইকিয়া হৈ যাব পাৰে। আন এবিধ খনিজ আইৰণ হৈছে হিমোগ্ল'বিনৰ মূল উপাদান, যিয়ে শক্তি উৎপাদন কৰিবৰ কাৰণে কোষলৈ অক্সিজেন কঢ়িয়াই লৈ যাব পাৰে। ইয়াৰ অভাৱ হ'লে শৰীৰত ৰক্তহীনতা হ'ব পাৰে বা এনিমিয়া হ'ব পাৰে। তাৰোপৰি খনিজ পদাৰ্থই তেজ জমা হোৱা, পেশী সংকোচন, ৰোগ প্ৰতিৰোধৰ ক্ষমতা, হৰম'ন উৎপাদন, হৃদযন্ত্ৰক সুস্থ সবল কৰি ৰখা, তাৰোপৰি মগজুৰ কাৰ্যবোৰ সঠিকৰূপে নিৰূপণ কৰা। এই মিনাৰেলছৰ অভাৱ হ'লে শৰীৰৰ বিভিন্ন বিসংগতি দেখা দিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদিও চাৰিওপিনে অত্যন্ত গৰম পৰিছে,
এই গৰমৰ মাজেদি আমি আমাৰ স্বাস্থ্যটোৰ কথা আমি ভাবিবই লাগিব। তাৰ লগে লগে আমি আমাৰ দৈনন্দিন কামবোৰ সুচাৰুৰূপে আমি কৰিব লাগিব। সুচাৰুৰূপে আৰু নিষ্ঠা সহকাৰে আমি আমাৰ কামবোৰ কৰিবলৈ যাওঁতে বয়স, লিংগ, কামৰ মাত্ৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ দৰে কাৰকৰ ওপৰত ভিত্তি কৰি সুষম আহাৰৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা ভিন্ন ভিন্ন হ'ব পাৰে। সেয়েহে সুষম আহাৰ ব্যৱহাৰ কৰাৰ সময়ত এইবোৰ দিশৰ প্ৰতি মনোযোগ দিয়াটো একেবাৰে জৰুৰী। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে এই গৰমৰ দিনকেইটাত কেনেকৈ সুস্থ আৰু সবল হৈ থাকিব পাৰে আৰু তাৰ বাবে এই সুষম আহাৰে বা বেলেঞ্চ ডায়েটে কিদৰে সহায় কৰিব পাৰে তাৰ বিষয়ে এটা থুলমূলকৈ তথ্য দিলে আজিলৈ আহিলোঁ। ধন্যবাদ।